হা বাবা হাতত কি বৰলৰ বাকত আছিল আৰু এয়া চাওক কাপোৰৰ পাহাৰ শ্ৰীমতী গোটেইবোৰ কাপোৰ শুকাই দিছে কাৰণ আজি দিনটো খুবেই সুন্দৰ নীলা আকাশ শুক্লা মেঘ সো পুনৰাই এটি নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে আৰু ভালে কুশলে থকাটো কামনা কৰিছোঁ এয়া চাওক মোৰ হাতত আছে GoPro কাৰণ আজি প্ৰায় 2 বছৰ হ'ল মই মটো ব্লগিং নকৰা হঠাৎ ব্লগিং এটা হ'ব পাৰে ক'ত যাম কি কৰি সবিশেষ আপোনালোকক পিছতে জনাম এতিয়া নকওঁ কাৰণ কোনো সেটেল হোৱা নাই তথাপি এটা সাৰপ্ৰাইজ ৰাখি থব আপোনালোকৰ কাৰণে কিন্তু আজি মই GoPro ফিটিং কৰি লৈছোঁ কিয়নো বহুত দিন যেহেতু মই মটো ব্লগিং কৰা অলপ অভ্যাসো হ'ব লাগিব সো GoProটো ফিটিং কৰি লৈছোঁ এতিয়া যাওঁ তললৈ সবিশেষ আপোনালোকক দেখাম আজি ভিডিঅ'টো হ'ব খুবেই ধামাকাদাৰ নিশ্চয় ভাল লাগিব বলকচোন বলক কলৈ যাওঁ আজি আর যে সূর্য দেবতা যিমানখিনি পাৰে শক্তি দেখাইটো নাহে আজি একচুয়ালি মই মোটরসাইকেলটো এইটো কাৰণে চলাম যাতে মানে মোৰ বেলেন্সিংটো ঠিক থাকে আৰু ইয়াৰ এংগেলটো ঠিক আছে না সেইখিনি প্ৰমাণ কৰিব লাগে সো বাইকখন ধোৱা হোৱা নাই ভালকে ওয়াশিং কৰিব লাগিব বাদ বাকি সব ঠিকই আছে প্ৰথমতে এটা কোল স্টার্ট দি লওঁ তেল নাই দেখোন এতিয়ালৈকে মোৰ বাইকখন ৰাইড কৰিছে 20,552 এই এংগেলটো ঠিক কৰাৰ কাৰণে বাইকখন উলিয়াই ল'লোঁ আৰু সৰু সুৰা দুটামান কাম আছে কি কাম আছে সবিশেষ আপোনালোকে গৈ থাকিম আৰু দেখুৱাই থাকিম কৈও থাকিম আমাৰ লাডাখ যোৱা ৰোড ইয়াত চলাব পৰা মানে লাডাখক চলাব পৰা নিচিনাই আপোনালোকে যিসকলে মোৰ ভিডিঅ' ৰেগুলাৰ চাই তেওঁলোকে নিশ্চয় জানে লাডাখ ট্ৰিপ কৰোঁতে বহুতখিনি কষ্ট হৈছিলে কিন্তু সাহসটো আহিছিলে এইবোৰ ৰাস্তাত যিহেতু আমাৰ চলা অভ্যাস আছে আৰু হাই এল্টিটিউডত যিহেতু মই এডজাষ্ট কৰিব পাৰোঁ ফিউলিঙৰ এটা চাইন আহি আছে লোকেলি ভয় ল'ব লাগিব কাৰণ এতিয়া সময় নাই এটা ইণ্টাৰেষ্টিং বস্তু দেখিলোঁ আপোনালোককো দেখুৱাওঁ কি ৰে গিনি চিনি দেখোন কত দাম জৰা 1300 জৰা এটা সব পোক মাকড়া যিমান আছে সব খাই দিয়ে ই হা এই দামটো বেছি কৈছা যে এই মই সেই যে কাচিপাৰা 800 কৰি লৈছিলোঁ জৰা ক'ৰ পৰা আনছা এইটো বৰপেটা এইকাৰণে দে ঠিকে আছে এয়া গিনি চিনি চীনা মুৰ্গী বুলি কয় অকণমান তেল ভৰাই লওঁ ভাই অলপ তেল দে কিমান থাকে ইয়াতে 1 লিটাৰ কম থাকে অলপ না তহঁতৰতো লাভ হ'ব লাগিব না কিন্তু ভেজাল নকৰিবি হা কাৰণ এইবিলাক গাড়ীত না অলপমান যদি ভেজাল থাকে খতম ই নচলে আৰু চব তেলৰ টেংকি চাফা কৰিব লাগে এবাৰ মোৰ বাহিৰত যাওঁতে সেই অৱস্থা হৈছিল অলপমান জাম হৈছে কাৰণ পানী সোমাই থাকে নেকি চ' যিসকলে মোৰ লাডাখ চিৰিজ আছে তেওঁলোকে নিশ্চয় জানে পেংগঙৰ পৰা উভতি অহাৰ সময়তে এটা ঘটনা হৈছিলে যিহেতু মোৰ তেলৰ টেংকিটো সৰু মানে 11.5 লিটাৰ ধৰে দুটা টেংকিৰ এক্সট্ৰাকৈ তেল লোৱা হৈছিল যদিও আমাৰ সতীৰ্থসকলৰ তেল শেষ হোৱাৰ কাৰণে তেওঁলোকক যোগাৰ ধৰোঁতে শেষত গৈ মোৰ অভাৱ হ'ল আৰু ছাইডত থকা এই ধৰণৰ খুচুৰা দোকানৰ পৰা তেল ভৰাইছিলোঁ চাগে তেলটো ডুপ্লিকেট আছিলে কিছু দূৰ চলাৰ পিছত বগা ধোৱা মাৰা আৰম্ভ কৰিলে তাৰপিছততো বাইকখন নচলে উপায় নাপায় আমি এটা ঠাইত হোল্ড কৰিলোঁ ঠাইখনৰ নাম কি পাহৰি থাকিলোঁ পিছদিনাখন ৰাতিপুৱা গোটেইখিনি তেল উলিয়াই পেলালোঁ আৰু তেওঁলোকৰ পৰা ভাল তেল ভৰালোঁ যদিও কামত নিদিল কিয়নো টেংকিৰ পৰা গৈ পেলাই যিহেতু তেলটো কাৰ্বৰেটৰত যায় গতিকে কাৰ্বৰেটৰত গোটেইখিনি ময়লা তেল সোমাই গ'ল অৰ্থাৎ ভেজাল দিয়া চাগে কেৰাচিন তেল মিক্স কৰিছিল নেকি গতিকে আৰু উপায় নাই কোনো পধ্যে আমি বাইক ষ্টাৰ্ট কৰিবই নোৱাৰোঁ শেষত গৈ এটা সৰু ট্ৰাকত আনিব লগা হ'ল যথেষ্টখিনি কষ্ট পালোঁ মানালী পৰা আগে এখন কি ঠাইত জানো আমি গেৰেজ এটা পালোঁ আৰু তাতে গোটেইখিনি টেংকি চাফা কৰা হ'ল কাৰ্বৰেটৰ চাফা কৰা হ'ল তাৰপিছত নতুনকৈ তেল ভৰাৰ পিছত বৰ্তমানলৈকে এতিয়ালৈকে কোনো প্ৰব্লেম দিয়া নাই গতিকে এনেকৈ খোলা তেল ভৰাবৰ কাৰণে অকণমান ভয় লাগে কিন্তু আমাৰ ভাৰতীয় যিবিলাক বুলেট হওক বাজাজ হওক বা স্প্লেণ্ডাৰ হওক এইবোৰে কিন্তু অকণমান ভেজাল তেল হ'লেও হজম কৰিব পাৰে আমাৰ এইবাৰ ইলেক্ট্ৰনিক্সৰ BS6 মডেল হয় গতিকে হজম কৰিব নোৱাৰে বড়োলেণ্ড চিল পাৰ্ক আৰু ইয়াতে আপোনালোকক এটা বস্তু দেখুৱাম মানে আমাৰ নিটিং মেচিন আহি পাইছে 3টা নিটিং মেচিন মানে হ'ল মোজা বনোৱা মেচিন গতিকে সেই মেচিনবোৰ এতিয়া চলি আছে বৰ্তমানে কিন্তু আমি সূতাৰে বনাই আছোঁ কাৰণ আমাৰ উদ্দেশ্য হ'ল এৰি লেটাৰে বনোৱাৰ কাৰণে বলক আপোনালোকক তাৰ বিষয়ে অকণমান দেখুৱাওঁ নিশ্চয় আপোনালোকে ভাল পাব মোজা বনাই আছেতো পূৰা বনাই আছে ধামাধুম তই শিকিছ না নাই তই বনাব শিকিছ না নাই আপোনালোকে দেখিব পাইছে এটা ডেস্কটপত আমি সম্পূৰ্ণ মোজা বনোৱাৰ ডিজাইনবোৰ সোমাই লৈছোঁ আৰু এয়া প্ৰয়োজন হৈছে আমাৰ ৰং বিৰংগী সূতা এই সূতাবোৰ আমি সুন্দৰভাৱে আমাৰ মেচিনবোৰ প্লেচ কৰি দিছোঁ আৰু মোজা অটোমেটিকলি বনিব আৰু সূতাবোৰ অটোমেটিকলি যাব আৰু ইয়াত
আপোনালোকে দেখিবলৈ পাইছে ৰং বিৰংগী সূতা কাৰণ মোজাৰ আমি কি ধৰণৰ ডিজাইন কৰিছোঁ যদি ৰঙা বগা লাগে তেতিয়া ৰঙা বগা সূতা ল'ব কোৱাত যদি অকণমান কলা মোজাই বনাইছে তেতিয়া কলা ৰঙৰ সূতাই ল'ব আৰু ইয়াৰ মাজত থাকিব এটা ইলাষ্টিক কাৰণ মোজাতটো ইলাষ্টিক লাগিবই গতিকে এটা ইলাষ্টিকৰ সূতাও এই বিভিন্ন ৰঙী সূতাৰ মাজেৰে প্ৰৱেশ কৰি যাব এয়া চাওক ওপৰত এই যে হেং কৰি থোৱা আছে ইয়াতে থ্ৰেড গাইড আছে থ্ৰেড গাইডৰ মাধ্যমেৰে সূতাবোৰ ক্ৰমান্বয়ে তললৈ কি সুন্দৰভাৱে নামি আহিছে চাওক আৰু আপোনাক দেখুৱাই দিছোঁ এই যে কাপটো এই কাপটোৰ ভিতৰত আছে শ বেজি আৰু এই বেজিয়ে মোজাবোৰ চিলাই আছে এতিয়া চাওক কি ধৰণে মোজাবোৰ তৈয়াৰী হৈ আছে এয়া প্ৰয়োজন হোৱা সূতাবোৰ লৈ আছে ঘূৰি আছে মোজা বনি আছে আৰু 3 মিনিট পিছত এইফালেদি মোজা ওলাই আহিব চাই থাককচোন এয়া মোজা ওলাব এয়া ওলাই গ'ল মোজা তৈয়াৰী হৈ গ'ল কিন্তু মোজাৰ এটা মূৰ এই ধৰণে ওপেন থাকে গতিকে ইয়াক চিলাৰ প্ৰয়োজন আছে আমি চেক কৰাৰ পিছত এই ধৰণে এটা মেচিনত মোজাটো প্ৰৱেশ কৰাই দিওঁ আৰু চাওক উইদিন এ সেকেন্ড সম্পূৰ্ণ মোজা তৈয়াৰী হৈ আহিল আমাৰ মোজা ৰেডি এয়া চাওক থাকে ৰং বিৰংগী মোজা এইবোৰ মোজা আমাৰ তৈয়াৰী হৈ গ'ল যেহেতু 3 মিনিটৰ এটা মোজা হয় গতিকে কিমান ঘণ্টা আপুনি কাম কৰিব তাৰ ওপৰত নিৰ্ভৰ কৰিব কিমান মোজা লাগে মোজা কেনেকৈ তৈয়াৰী হয় থুলমূলভাৱে আপোনালোকক দেখুৱালোঁ কিছু হ'লেও আপোনালোকে সম্যক ধ্যান ধাৰণা এটা কৰিব পাৰিলে এতিয়া ওলাইছোঁ এক বিশেষ স্থানত আপোনালোকক দেখুৱাওঁ 7 তাৰিখত গণেশ চতুৰ্থী গতিকে আমি তাত কিছু প্ৰিপেৰেশ্যন কৰিছোঁ আমাৰ আদৰ্শ নেপালী সমাজৰ ৰাইজে বিশেষ কৰি আমাৰ আই বাই ভণ্টিসকলে নাচ গান এইবোৰ তাতে শ্ব' কৰিব খুব সুন্দৰ প্ৰস্তুতি আমাৰ চলি গৈ আছে মোজা বনোৱাৰ প্ৰচেষ্টা আপোনালোকক দেখুৱালোঁ নিশ্চয় আপোনালোকৰ ভাল লাগিছে ইয়াৰ পিছতে আমি বনাম এৰী সূতাৰে মোজা যিহেতু নিটিং মেচিনবোৰ নতুন গতিকে আমি প্ৰথম অৱস্থাত কটন সূতাৰে মোজাবোৰ বনাই লৈছোঁ মোজাবোৰ খুব সুন্দৰ হৈছে আৰু এই মেচিন স্পেচিয়েলি আমি আনিছোঁ এৰী সূতাৰে মোজা তৈয়াৰ কৰাৰ কাৰণে আমি ইতিমধ্যে কোয়েম্বাটুৰত গৈ পেলাই আমাৰ এটা টিমে কেনেকৈ এৰী মোজা বনাব পাৰে তাৰ বিষয়ে ট্ৰেইনিং লৈ আহিছে গতিকে আমি ইয়াৰ পিছৰ পৰ্যায়ত এৰী সূতাৰে মোজা বনাম আৰু যেহেতু জানে আপোনালোকে এৰী সূতাৰ মোজা যিহেতু থাৰ্মেল প্ৰডাক্ট গতিকে বিষ বেদনা এইবোৰ ভাল হ'ব ঠাণ্ডাটো পিন্ধিব পাৰি গৰমতো পিন্ধিব পাৰি দুটা ছিজনতে পিন্ধিব পাৰি কাৰণ ই বেছিকৈ নাঘামে যেহেতু নাঘামে তাত বেক্টেৰিয়া ফৰ্মো নহয় গতিকে সুন্দৰ প্ৰডাক্ট আমি বনাবলৈ গৈ আছোঁ আৰু এতিয়া ঘৰত নোসোমাওঁ বাহিৰে এটা ধুনীয়া ঠাই আপোনালোকক দেখুৱাম বুলি আগবাঢ়ি বলক দেখুৱাওঁ আপোনালোকক পুনৰ এবাৰ নমস্কাৰ জয় ত্ৰিলোকেশ বাবা ভাই আপোনাৰ সাইড দেখ के चलो এই আৰু কি ক'ব দুৰ্ঘটনাবোৰতো এনেকেই হয় এই পেট্ৰল পাম্পটো যদি সোনকালে হয় নিশ্চয়কৈ আমাৰ 5 কিলোমিটাৰ বাচি যাব এতিয়া দেখিলে বটলতে তেল ভৰাব লগা হৈছে আৰু যি কি হওক নহওক দুৰ্ঘটনা বুলি কোৱাৰ লগে লগে সঁচাকৈ ভয় লাগে আৰু এই ৰাস্তাটো আমাৰ ঘৰৰ কাষেৰে যোৱা ৰাস্তাটো খুব সুন্দৰ ৰাস্তা এই 19 কিলোমিটাৰ এনেকৈ আমাৰ জংঘলৰ মাজে মাজে যাব পাৰি ৰাতিপুৱাৰ ভাগত বৰঝাৰ এয়াৰপৰ্টলৈকে খুবেই গাড়ীবোৰ চলাচল কৰে আৰু বহলপুৰ হৈ পেলাই আমি ধুবুৰী যাব পাৰোঁ বহলপুৰ হৈ পেলাই আমি চালমাৰা হৈ গোৱালপাৰা হৈ পেলাই বৰঝাৰ গুৱাহাটী যাওঁ আৰু যেহেতু এই অঞ্চল গছ গছনিৰে পৰিপূৰ্ণ গতিকে ৰাতিপুৱাৰ ভাগত এইফালেদি মানুহবোৰ এয়াৰপৰ্টলৈ যাবলৈ ভাল পায় বহলপুৰ ইয়াৰ পৰা 18 কিলোমিটাৰ এই জংঘলৰ মাজত সোমোৱাৰ লগে লগে একদম ঠাণ্ডা বতাহ লাগিল আৰু সন্মুখত চাগে ইয়া আৰ্মিৰ কনভয় নে কমাণ্ডোৰ কনভয় যি কি হওক নহওক এই ৰাস্তাটোক মই এটা কথাৰ কাৰণে আপোনালোকক ক'ব খুজিছোঁ এই ৰাস্তাটোৰ সঘনে দুৰ্ঘটনা হোৱা আৰম্ভ কৰিছে এইবোৰ চাগে কমাণ্ডোজ হ'ব তেখেতসকলৰ কিবা কুচকাৱাজ কিবা ট্ৰেইনিং চলিছে চাগে যি নহওক সুন্দৰ ৰাস্তা ইয়াৰ গ্ৰীনেৰী চাওক আৰু দুই কাষে থকা এই শাল গছবোৰ সঁচাকৈ খুব সুন্দৰ ভেজিটেশ্যন ভাল লাগে কিবা আৰু এই ৰাস্তাদি আমি ৰাতিপুৱা মৰ্ণিং ৱাক কৰোঁ প্ৰায় 8 পৰা 10 কিলোমিটাৰ কিন্তু আজি কিছুদিনৰ পৰা এই মৰ্ণিং ৱাক কৰিবলৈ খুবেই ভয় লাগিছে কিয়নো ঠাণ্ডা দিনত কুঁৱলী পৰে তেতিয়া গাড়ী ঠাড়ী আহিলে অকণমান পথচাৰীৰ কাৰণে বিপদে হয় কাৰণ আজিকালি জানেই গাড়ীবোৰৰ দৌৰাত্মক আৰু এইফালেদি নিশাৰ ভাগত গাড়ী চলে ডাঙৰ ডাঙৰ ট্ৰাক চলে আৰু যিহেতু গুৱাহাটীৰ পৰা ৰাওনা দিয়ে নিশা 11-12 বজাত এই চোৱা আহি পোৱাত তেওঁলোকৰ চাগে টোপনি লাগে মই দেখুৱাম আগত গৈ পেলাই নিশা যেহেতু 11টা বজাত গাড়ী চলায় আৰু ইয়াত আহি পা মানে 4টামান বাজে তেতিয়া কিছুদিন আগত টোপনি লগাৰ ফলত গাড়ী পাল্টা খাই যায় আৰু সেই মুহূৰ্তত যদি আমি কাষেৰে যাওঁ নিশ্চয় আমাৰ ওপৰতে পৰিলহেঁতেন
কাৰণ এনেকুৱা এটা ঘটনা এসপ্তাহ আগত হৈছে ঠাইখনটো মই আপোনালোকক দেখুৱাইছোঁ 2 নম্বৰ কথা কি হয় এই চোৱা ঠাই অলপ ভয়াল জয়াল কাৰণ আজিৰ পৰা 20-25 বছৰ আগত যেতিয়া ইয়াৰ বড়োলেণ্ড মুভমেণ্ট চলিছিলে তেতিয়া বহুত ধৰণৰ সুযোগ লৈছিলে সৰু সুৰা ডকাইত পাৰ্টি নথকা নহয় মানে এইফালেদি অহা গাড়ীবোৰৰ পৰা আক্ৰমণ চলাইছিলে মানুহৰ পৰা লুটপাট কৰিছিলে মানুহবোৰ দিনৰ ভাগতে এইফালে নাহিছিলে সৰু সুৰা ডকাইতিবিলাক প্ৰায় হৈছিলে কিন্তু আজি 20 বছৰৰ পিছত শান্তি বিৰাজমান কাৰণ এই ধৰণৰ সৰু সুৰা চোৰ চাতৰিৰ ঘটনা বা ডকাইতি এইবোৰ ইফালে নহয় কিন্তু যিহেতু ঠাইখনৰ বৰ্ডাম এটা ঠাই গ'ল মানুহবিলাকে নিশাৰ ভাগত ইফালে আহিবলৈ ভয় কৰে বা কিছুমানে খুব জোৰেৰে চলায় আৰু সিফালৰ পৰা যদি এখন গাড়ী আহে ইফালৰ পৰা যদি বাইক যায় তেতিয়াহ'লে মানে জানেই ডিপাৰ ইউজ নকৰিলে কাষেদি যোৱা মানুহৰ প্ৰতি উঠাই দিয়ে ৰিচেণ্ট এটা ঘটনা হৈছে সেই আগত আমাৰ চৰাইখনৰ ভাইটি দুজন আছিল আঘাতপ্ৰাপ্ত হৈছিল ভগৱানৰ কৃপাত বাচি গ'ল আৰু ট্ৰাকখন 2 দিনমান আগত লুটি খাই গৈছিলে এইখিনি এই চোৱাত মই দেখুৱাইছোঁ এই চোৱা ঠাইত ট্ৰাকখন লুটি খাই গৈছিলে চাওক এই ঘাঁহবোৰ এতিয়া অহা নাই তাক যেতিয়া সোধা হৈছিল কিয় তই এক্সিডেণ্ট কৰিলি তেতিয়া সি ক'লে মই নিশা 11টা ৰাওনা দিছিলোঁ গুৱাহাটীৰ পৰা টোপনি ধৰিছিলে কেমেৰাত ধৰিব নোৱাৰি কিন্তু বহু ওপৰলৈকে আহিলোঁ উশাহ ফুলি যায় অকণমান তেল ওলাবলৈ আহিলোঁ এয়া সুন্দৰকৈ খটখটি বনাই দিছে এয়া সুন্দৰ বহাৰ ব্যৱস্থাপনা টিং ফিটিং প্ৰায় আজি শেষে হৈ গ'ল টুৱা লগাব থাকিলে এটা আজি হৈ যাব ঠিক আছে হয়তো এই লাষ্টটা হৈছে লাষ্টটাই কৰি আছে খালি টুৱাটা বাৰ মাৰব দে ঠিক আছে ভাই বঢ়িয়া ফাইনেলি কামবোৰ এতিয়া সম্পূৰ্ণ হৈছেই চৰকাৰৰ ফালৰ পৰা ইয়াত সুন্দৰকৈ এটা বহাৰ ব্যৱস্থা কৰা হৈছিল যদিও সেইদিনাখন সম্পূৰ্ণ নহ'ব ত্ৰিপাল লগাই আমি পূজা পাতলৰ দিহা কৰা হ'ব এয়া চাওক গণেশ মন্দিৰ চাৰিওফালে কেৱল কনষ্ট্ৰাকশ্যন আৰু দূৰত নিশ্চয় দেখিছে এয়া হ'ল ৱাছৰুম এটা এটাকৈ ব্যৱস্থাপনাৰ পৰা হৈ আছে আৰু এটা সময়ত খুব সুন্দৰ হ'ব সুন্দৰ লোকেশ্যন আহক আপোনালোকেও তীজ মহোৎসৱ লগতে গণেশ চতুৰ্থী আমি অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ অহা 7 ছেপ্টেম্বৰত কি যাৱাৰ কাৰণে ৰেডি ঠিক আছে